হেল্ল' পিকিউৰ শ্ব'ৰ ফালৰ পৰা আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। আৰু আজি আমি ৰিভিউ কৰিবলৈ ওলাইছোঁ এখন অসমীয়া চিনেমা যিখন এতিয়াও থিয়েটাৰ হলত চলি আছে, আৰু চিনেমাখনৰ নাম হৈছে মালামাল বইজ। আৰু এই চিনেমাখনৰ পৰিচালনা কৰিছে মৃণাল ডেকা। অভিনয়ত আছে একচুৱেলি মেইন 4টা কেৰেক্টাৰ আছে, আৰু 4টা কেৰেক্টাৰৰ অভিনয় ৰূপায়ণ কৰিছে বলীন বৰা অগ্নিৰ ৰূপত, জিন্তু কুমাৰ কাশ্যপ লক্ষীৰ ৰূপত, উজ্জ্বল ৰাজখোৱা জীৱনৰ ৰূপত, আৰু ৰঘুৰ ৰূপত আছে নৱজ্যোতি নাথ। চিনেমাখনৰ প্লট বুলি ক'বলৈ গ'লে আমি ক'ব লাগিব যে 4জন ল'ৰা গুৱাহাটীত আহি তেওঁলোকৰ মানে কৰ্ম সংস্থাপন বিচাৰি যি তেওঁলোকৰ যাত্ৰা, সেই যাত্ৰাত তেওঁলোকৰ কি হয় কি নহয় এনেকুৱা ধৰণৰ কিছুমান দেখায়। তাতে গৈ পেলাই কিছু মানে সংস্থাপন ভালদৰে এষ্টাব্লিছ হ'বলৈ গৈ যি তেওঁলোকৰ জীৱনত এটা এডভেঞ্চাৰ হয়, যি লতি ঘটিখন হয়, সেইটোৱে হৈছে চিনেমাখনৰ মূল প্লট। আৰু তাৰ লগতে গোটেই বাকী বহুতবোৰ কেৰেক্টাৰ আছে। আমাৰ পঞ্চায়তৰ ফেমৰ বনৰাকছ আৰু বিনোদ ফেম, বনৰাকছ যোগেশ কুমাৰ আৰু বিনোদৰ ৰূপত অভিনয় কৰা এই দুইজন বিৰাট মানে চেলিব্ৰিটি, মানে অসমীয়া চিনেমাত ক'বলৈ গ'লে চেলিব্ৰিটি এক্টৰ দুটা বেলেগ ধৰণৰ ৰোল প্লে কৰিছে। আৰু সেই বাকী গোটেই চৰিত্ৰবোৰ সেই 4টা চৰিত্ৰৰ লগত বিভিন্ন ধৰণে জড়িত হয়। চিনেমাখন ভাল কি লাগিছে বুলি যদি আমি ক'ব যাওঁ, কি ক'বা তুমি চলাতা? চিনেমাখন ভাল লাগিছে মানে যিটো জনৰাটো হৈছে কমেডি জনৰা, আৰু কমেডি জনৰা ইতিমধ্যে বহুত কেইখন ভাল ভাল চিনেমা অসমীয়া ভাষাতো আহি গৈছে। আমি বিদুৰ ভাই চালোঁ, মানে এইটো জনৰা এনেকুৱা নহয় যে নতুন কিবা এক্সপেৰিমেণ্ট কৰিছে। আৰু কিন্তু সেয়া অভিনয়টো বিৰাট জীৱন্ত হৈছে, আৰু এটলিষ্ট ইণ্টাৰমিশ্যনৰ আগলৈকে বহুতখিনি এনজয় কৰিলোঁ ন, প্ৰথম সেই গোটেই কাহিনীখিনি মষ্টলি ভেৰি ৰিলেটেবল, বৰ্তমান সময়ৰ লগত অসমৰ সাম্প্ৰতিক সমাজৰ লগত যথেষ্ট পৰিমাণে ৰিলেটেড হৈ আছে। অৰ্থনীতিৰ ওপৰত কমেণ্ট আছে, অকণমান পলিটিক্সৰ ওপৰতো সৰুকৈ চাটল এটা কমেণ্ট আছে। বাকী নিবনুৱা যুৱক যুৱতীসকলৰ যিটো সাম্প্ৰতিক চিটুৱেশ্যন অসমৰ সমস্যা, সেইটো এটা খুব জ্বলন্ত ৰূপত দেখুৱাই দিছে আচলতে, সেইটো কাৰণে ভাল লাগিছে। আৰু বিশেষকৈ এইখন চিনেমাৰ মানে প্ৰটাগনিষ্টখিনি, মানে যিখিনি চৰিত্ৰ কেন্দ্ৰ কৰি ঘূৰি থাকে, তেওঁলোক খুব সাধাৰণ মানে এটা বেকগ্ৰাউণ্ডৰ বুলি ক'ব পাৰি ন, কোনো মানে হিৰো বুলি কোনো হেৰি নহয়, আৰু কোনো সাংঘাতিক হিৰো টাইপৰ একো ফিলিং নাই মানে, হয় নে? তো খুব কমন মানুহৰ কাৰণে ৰিলেটেবল হৈছে চাগে চিনেমাখন সেইটো কাৰণেও। আৰু অফক'ৰ্চ জমনিখিনিতো ভাল লাগিছে ন আমাৰো। ভাল লাগিছে মানে খুব জোৰ কৰি হাঁহি উঠাব বিচৰা হোৱা নাই। খুব কিছুমান সংলাপ চিৰিয়াছলি বহুত মানে স্পণ্টেনিয়াছ এণ্ড ফানি লাগিছে আমাৰো। সন্তুষ্ট নোহোৱা দিশবোৰ হৈছে এটাতো বনৰাকছ আৰু তেওঁ ন অশোক পাঠক আৰু দুৰ্গেশ কুমাৰক একচুৱেলি তেওঁলোকে চাগে ভালকে খুব ইউজ কৰিব নোৱাৰিলে, মানে যিটো স্ক্ৰীন প্ৰেজেঞ্চ হ'ব লাগিছিল তেওঁলোকৰ, ঠিক সেইটো আমি এফেক্টটো নাপালো। মানে অৰা এটা ক্ৰিয়েট হয় ন, আমাৰ বহুত এক্সপেক্টেশ্যন আছিলে যে আমি সেই দুজন অভিনয়, তাতকৈ এওঁলোক 4জনতো বেছি বেটাৰ হ'ল, হয় নে? অভিনয়ৰ ক্ষেত্ৰত কিন্তু দেই মেইন 4জনৰ এক্টিং বহুত ভাল, কাৰণ তেওঁলোকক বহুত স্ক্ৰীনৰ টাইম দিয়া হৈছে, মানে কেৰেক্টাৰ আৰ্কটো চাগে তেনেকুৱা সেইটো কাৰণে। কিন্তু বাকী দুৰ্গেশ কুমাৰক আমি যিটো ৰূপত চাম বুলি ভাবি আছিলো, অশোক পাঠকক আমি যেনেকে দেখুৱাব বুলি ভাবিছিলো, যিটো হ'ব নালাগিছিল, আৰু তেওঁলোকৰ চৰিত্ৰকেইটাৰ ওপৰত মানে ধৰক কিছুমান মুহূৰ্তত হয়তো বেকগ্ৰাউণ্ড মিউজিকে ইমান বেছি ছাপৰ্ট নকৰিলে, কেতিয়াবা হয়তো এডিটিঙত অকণমান হেৰি হৈ থাকিলে, ক'ৰবাত হয়তো অকণমান কেমেৰাৰ এংগেলো চাগে কিবা এটা ফ'কাছ এটা নাহিলে। মানে তেওঁলোক যিখিনি সময়ত তেওঁলোকৰ অভিনয় চলি আছিলে, সেইখিনি সময়ত আমি বিশেষকৈ আৰম্ভণিৰ সময়খিনিত, কিন্তু তাৰপিছত বাৰু ঠিকে আছে, তেওঁলোকৰ অভিনয় যথেষ্ট ভাল লাগিছে চাই। আৰু জুনুনাথ ডেকাৰ অভিনয় তুমি কেনে পালা? যিগৰাকী ফিমেল প্ৰটাগনিষ্ট আছে, আচৰিত। মই তেওঁৰ অভিনয় ক'তো দেখা নাই, কিন্তু যিমানখিনি দেখিলোঁ, অসমীয়া ভাষাটো আচলতে কিছুমান সংলাপ প্ৰক্ষেপণ কৰিবলৈ বহুত দিগদাৰ হয়। কেতিয়াবা কিছুমান মমেণ্টত বহুত তেলীয়া নিচিনা লাগে আচলতে, কিন্তু সেইটো ক্ষেত্ৰত কিন্তু এখেতৰ অভিনয় মই বিৰাট ভাল পালোঁ, আৰু খুব নাটকীয় নহয়, খুব চিনেমেটিক এক্টিং নিচিনা লাগিলে। আমি ভাল অভিনেত্ৰী আৰু এগৰাকী আছিলে, এখন চিনেমা দেখিছিলোঁ প্ৰণামী ভাৰতীক, আৰু প্ৰণামী ভাৰতীৰ ক্ষেত্ৰত মই আগতেও চাগে কৈছোঁ, উপাসনাত বা মনত আছেনে বুলু ফিল্মৰ কথা ক্ষেত্ৰতো, যে বুলু ফিল্ম, ইভেন হনুমেন, জয় হনুমেনত আমি আনকি চাগে টেষ্টটো নাজানো, আমি ঠিক তেনেকুৱা ধৰণৰে চৰিত্ৰ এটা থকাৰ যেন লাগিছে। she is being typecast nowadays, মানে একেধৰণৰ চৰিত্ৰকে ৰূপায়ণ কৰি থকা নিচিনা লাগিছে, একে ডেষ্টিটিউট মহিলা এটা ৰূপ। প্ৰণামী ভাৰতী মই আগতেও কৈছোঁ যে অভিনয় প্ৰতিভা বহুত আছে, প্লিজ ইউজ হাৰ অভিনয় প্ৰতিভা ইন আদাৰ কেৰেক্টাৰ্ছ অলছ'। একেধৰণৰ কেৰেক্টাৰ দেখি আমনি লাগিছে, প্লিজ চেঞ্জ ইট। ডিৰেক্টৰসকলকো কৈছোঁ, আৰু তেখেতেও অলপ কথাটো ভাবি চাব লাগে, কাৰণ এইখন চিনেমাটো বৰ বেছিটো তেওঁ খুব গুৰুত্বপূৰ্ণ ৰোল এটা প্লে কৰিব নাপালে। চিনেমাখন চাই থাকোঁতে এনেকুৱা লাগিলে ন, এনেকুৱা লাগিছে অকণমান যেন মালায়ালম চিনেমাৰ অলপ যেন ক'ৰবাত তামিল বেকগ্ৰাউণ্ড মিউজিকৰ ক্ষেত্ৰত তামিল ৰোমেঞ্চৰ ক্ষেত্ৰত অকণমান ধাৰ কৰা নিচিনা লাগিলে।
আৰু বন্ধুত্বৰ ক্ষেত্ৰত সেই মালায়ালম চিনেমা কিছুমান চোৱা নিচিনা লাগিলে অকণমান যেন তাৰ ক'ৰবাৰ পৰা যেন ইনস্পিৰেশ্যন পাইছে তেনেকুৱা নিচিনা লাগিলে একদম পিয়ৰ অসমৰ অথেণ্টিক যেন লগা নাই আৰু এটা কথা যিটো কিছুমান ডায়লগ আছে হা বিশেষকৈ ইণ্টাৰমিশ্যনৰ পিছত দুটা কেৰেক্টাৰ আছে এটা হৈছে বিদুৰ ভাই খ্যাত মানে জীৱনৰ যিটো কেৰেক্টাৰ প্লে কৰিছে উজ্জ্বল ৰাজখোৱাই আপোনালোকৰ মনত নিশ্চয় আছে সকলোৱে বিদুৰ ভাইখন চাইছে বিদুৰ ভাইত উজ্জ্বল ৰাজখোৱাই প্লে কৰা যিটো ৰোল আছিলে সেই ৰোলটোৰ ক্ষেত্ৰত খুব এটা বিতৰ্কও হৈছিলে বিদুৰ ভাইৰ ক্ষেত্ৰত যে তাত সেইখন চিনেমাত এটা MLA এজন MLA তেওঁক ৰেপ কৰিছিলে চ' ইয়াতো সেই MLAৰ যিজন সেইখন চিনেমাত যিজনে MLA অভিনয় কৰিছিলে সেই একেজনে ইয়াতো আছে এটা কেৰেক্টাৰ আৰু সেই কেৰেক্টাৰটোৱে বাৰে বাৰে বিদুৰ ভাই সেই যিটো বিতৰ্কিত এটা জোক সৃষ্টি কৰিবলৈ চেষ্টা কৰা হৈছিলে যে মেলৰ ৰেপ হ'ব পাৰে এজন পুৰুষৰ ৰেপ ইয়াতো মানে সেই কেৰেক্টাৰ যিটো MLA ৰোল প্লে কৰা যিজন অভিনেতা তেওঁ বাৰে বাৰে জীৱনক কৈ থাকে আমি আপোনাক ক'ৰবাত আগতে লগ পাইছো নেকি এনেকুৱা এটা সংলাপ দি থাকে তেওঁ কেইবাবাৰো কয় এবাৰো নহয় এইটো অলপ ইণ্টেলিজেণ্টলি মানে মানুহৰ দৰ্শকৰ মনত বা যাৰ মনত ৰৈ গৈছে তেওঁলোকে বুজি পাব হয় নে নহয় বুজি পাব আৰু সেইটো বৰ এটা খুব ভাল চেন্সত কৰা কমেডি বা জোক যেন আমাৰ নালাগিলে চিনেমাখন চাই থাকোঁতে কি হয় গোটেইখিনি সময় আমি বৰ হৈছো নে নাই হোৱা সেইটো ইম্পৰ্টেণ্ট কথা এইখন চিনেমাত মোটামুটি আমি বৰ হোৱা নাই কিন্তু মাজতে কিছু সময় আছিলে য'ত অকণমান আমাৰ আমনি লাগিছিল কাহিনীটো শ্ল' হৈ পৰিছিলে আৰু বা অকণমান আনৰিয়েলিষ্টিকো আছিলে সেই যে সেইখিনি আমি কৈ নিদিওঁ স্পইলাৰ হ'ব বুলি হুলস্থুল কৰিব মানুহে চাই লওক যোনে চাব বিচাৰে তো সেইটো কথা আদাৰৱাইজ ৱাটচেবল আৰু ঠিক আছে আমি আৰু নতুন নতুন চিনেমা আৰু চিৰিজৰ ৰিভিউ লৈ আহি আছো আমাৰ চেনেলটো আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰি থাকিব আমাৰ পেজটো লাইক কৰিব আৰু আমাৰ হেণ্ডেলটো প্লিজ আপোনালোকে ফ'ল' কৰিব পিকিউৰ শ্ব' অ'কে চ' বহুত ভাল লাগিলে আপোনালোকক আমি চিনেমাখনৰ বহুত ইউনিক ডাইলগছ আছে বহুত ইউনিক ফান মমেণ্টছ আছে হয় নে নেচাৰেল স্পণ্টেনিয়াছ আছে দৰ্শকে ক'ব আমি অনুৰোধে কৰিব পিকিউৰ শ্ব'ক ছাবস্ক্ৰাইব কৰিবলৈ কৈ দিয়ক ওকে এওঁলোকৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি দিয়ক পিকিউৰ শ্ব' থেংক ইউ